হেল্ল' এভৰিৱান। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা বহুত এটা ইম্পৰ্টেণ্ট নিউজ দিছে। যিমান কলেজ আছে বা ইউনিভাৰ্চিটিৰ পঢ়ি আছা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তাৰ কাৰণে তোমালোকে প্ৰথমতে গুগলত যোৱা, যাই guwahati.ac.in চাৰ্চ কৰা। তাৰপিছত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল পেজ হয় তালৈ যোৱা। যোৱাৰ পিছত অকণমান স্ক্ৰল কৰা, তললৈ যোৱা য'ত ন'টিফিকেশ্যনখিনি আছে। তো সেইখিনিত তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, প্ৰত্যেকৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিহঁতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে। তো এই দুটা দিছে, 28 এপ্ৰিলৰ দুটা আছে আজিৰ কাৰণে। তো একাডেমিক কেলেণ্ডাৰ ফৰ দ্য ইউনিভাৰ্চিটি ক্লাছেছ এণ্ড ইটছ এফিলিয়েটেড কলেজ ইনষ্টিটিউশ্যনছ, আৰু দিছে ছাবমিছন অফ লাইব্ৰেৰী লাইব্ৰেৰী বেছড প্ৰজেক্ট ৱৰ্ক ফৰ দ্য অনগয়িং ছেমিষ্টাৰ অফ বোথ UG এণ্ড PG ক্লাছেছ। এই দুটা বহুত ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন তোমালোকৰ কাৰণে দিছে। প্ৰত্যেকৰ কাৰণে ইম্পৰ্টেণ্ট। ভালদৰে শুনি লোৱা কি কি আছে, কি ন'টিফিকেশ্যনত কি দিছে, কি পইণ্ট দিছে, ভালদৰে চাই লোৱা। বহুত ডাঙৰ ইম্পৰ্টেণ্ট ন'টিচ হয় এইটো। তো এইটো ভাইচ চেঞ্চেলৰৰ পৰা ডাইৰেক্ট দিছে। গোটেইখিনি মিটিং হৈ তাৰপিছতহে তোমালোকৰ এইটো ন'টিচটো আহিছে। এতিয়া তোমাৰ ইয়াতে চোৱা কি ভাগ কৰি দিছে। ফৰ UG কোৰ্চ, ফৰ PG কোৰ্চ। তো UG কোৰ্চ যিহঁতে তোমালোকে ডিগ্ৰী পঢ়ি আছা, ছেকেণ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ আৰু ছিক্স ছেমিষ্টাৰ যিহঁতে পঢ়ি আছা, সেইহঁতৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট দিছে। 4টা ABCD 4টা পইণ্ট দিছে। তাৰপিছত কি কৈছে PG কোৰ্চৰ কাৰণে চোৱা কিমানটা পইণ্ট দিছে, ABCD এনেকুৱাকৈ একদম আইলৈকে দিয়া হৈছে পইণ্ট। ঠিক আছে। তাৰপিছত 3 নম্বৰ দিছে BEd, যিবিলাক BEd পঢ়ি আছে তাৰ কাৰণে দিছে। তাৰপিছত তোমালোকৰ দিছে LLBৰ কাৰণে, MAৰ কাৰণে। তো বহুত ইম্পৰ্টেণ্ট ন'টিচ হয় না নাই? বহুত ইম্পৰ্টেণ্ট ন'টিচ হয় যে এইবাৰ একাডেমিক ছিজনটো কেনেকৈ চলাব, কি হিচাপত এক্সামবিলাক হ'ব, সেই হিচাপত ন'টিচটো দিছে। তো আমি চাওঁ কি দিছে। প্ৰথম পৰা আমি এটাকৈ পঢ়ি চাওঁ। চোৱা ইয়াতে 28 এপ্ৰিল আজিৰ ডেটটো লিখা আছে। তো আমি প্ৰথমৰ পৰা এটাকৈ কৰি চাওঁ। ঠিক আছে। তো এইটো হ'ল ন'টিফিকেশ্যন। তো ইয়াতে কৈছে ফৰ UG কোৰ্চেছ, ফাৰ্ষ্ট অপশ্যনটো কৈছে কি চোৱা, ফাৰ্ষ্ট পইণ্টটো, এডমিশ্যন টু ডিগ্ৰী কোৰ্চেছ টু বি কমপ্লিটেড বাই 15 জুলাই 2020 ছাবজেক্ট টু ডিক্লেৰেশ্যন অফ ক্লাছ 12 ৰিজাল্ট অন টাইম। যদি সময়মতে HS ছেকেণ্ড ইয়াৰৰ ৰিজাল্টটো দিয়ে তেতিয়া 15 জুলাই 2020ৰ আগতেই এডমিশ্যনটো শেষ কৰিব। নেক্সটটো কৈছে ছেকেণ্ড, ফ'ৰ্থ এণ্ড ছিক্স ছেমিষ্টাৰ UG এক্সামিনেশ্যনছ টু বি হেল্ড চাইমাল্টেনিয়াছলি ইন দ্য মান্থ অফ জুলাই 2020 এজ ইট ইজ লিংকড উইথ নিউ এডমিশ্যন এট হায়াৰ লেভেলছ। তো ইয়াতে তোমাক ক'লে কি যে জুলাই মাহৰ ভিতৰত তোমালোকৰ ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰৰ এক্সামবিলাক শেষ কৰিব, কাৰণ এইবিলাকৰ লগত বেলেগ পঢ়াবিলাক ৰিলেটেড হৈ থাকে। তো সেইকাৰণে ছিজনটো শেষ কৰি দিব, জুলাইৰ ভিতৰতে এক্সামটো হৈ যাব। অল ৰিমেইনিং ইণ্টাৰনেল এক্সামিনেশ্যনছ ফৰ UG কোৰ্চেছ টু বি এছাইনমেণ্ট বেছড, হোম এছাইনমেণ্ট বেছড। তো যিমান তোমালোকৰ এছাইনমেণ্ট থাকিব সেইবিলাক কি কৰিব, ইণ্টাৰনেল যিবিলাক থাকিব সেইবিলাক এছাইনমেণ্ট বেছডহে তোমালোকক সেইটো দিয়া হ'ব। বুজি পালা না? তো এনেকুৱাকৈ কৈ আছে। নেক্সট 4 নম্বৰটো চাওঁ। তো নেক্সট PG কোৰ্চৰ কাৰণে কৈছে যে অল PG এক্সামিনেশ্যনছ উইল কমেন্স আফটাৰ 15 আগষ্ট 2020। 15 আগষ্টৰ পিছতহে PG এক্সামবোৰ হ'ব। ছেকেণ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ যিমানবোৰ আছে এক্সাম 15 আগষ্টৰ পিছত কৈছে। নেক্সট কৈছে অল ৰিমেইনিং ইণ্টাৰনেল এক্সামিনেশ্যনছ ফৰ PG কোৰ্চ টু বি এছাইনমেণ্ট বেছড অৰ হোম এছাইনমেণ্ট বেছড। তো তোমালোকৰ যিটো ইণ্টাৰনেল এক্সামৰ যিটো মাৰ্ক যোগ হয় সেইখিনি কৰিব কি যে এছাইনমেণ্ট দিছে, এছাইনমেণ্ট বা ঘৰত বহি তোমালোকৰ এছাইনমেণ্ট কৰিব লাগিব আৰু সেইখিনি জমা হিচাপত তোমালোকৰ মাৰ্কটো দিব। নেক্সট অপশ্যন চিটো কৈছে, পইণ্ট চিটো কৈছে PG entrance examination for the season 2020-21 to be held depending on completion of examination as mentioned in point 1b above but before 15 September 2020. তো তোমালোকৰ যিটো UG কোৰ্চৰ যিটো ফাৰ্ষ্টৰ পাৰ্টত দিছে UG কোৰ্চৰ বি অপশ্যনটোত, তাতে কৈছে কি যে জুলাই মাহৰ ভিতৰত এক্সামটো শেষ কৰিব দিছে। তো সেইটো এক্সাম হ'লেহে তাৰপিছত তোমালোকৰ কি এইটো তোমালোকৰ যিটো PGৰ কাৰণে, যিটো মাষ্টাৰ ডিগ্ৰীৰ কাৰণে তোমালোকে এপ্লাই কৰিবা এণ্ট্ৰেঞ্চৰ কাৰণে, সেইটো তোমালোকে কৈছে যে তাৰ ওপৰত ডিপেণ্ড কৰি 15 ছেপ্টেম্বৰৰ আগত শেষ কৰিব দিছে। 15 ছেপ্টেম্বৰ মানে ৰিজাল্ট আউট কৰি 15 ছেপ্টেম্বৰৰ আগত তোমালোকৰ এক্সামটো পাতিব দিছে। নেক্সট কৈছে
নিউ একাডেমিক সিজন টু বি স্টাৰ্টেড বাই 15 ছেপ্টেম্বৰ 2020 15 ছেপ্টেম্বৰৰ পিছত তোমালোকৰ নিউ একাডেমিক সিজনটো ষ্টাৰ্ট হ'ব যিটো তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ যিটো আৰম্ভ হ'ব 15 ছেপ্টেম্বৰৰ পৰা নেক্সট কৈছে ই নাম্বাৰটো দ্য ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ পি জি ক্লাছেছ টু কণ্টিনিউ আপ টু 18 ডিচেম্বৰ 2020 তোমালোকৰ যিটো ফাৰ্ষ্ট ছেম হ'ব 15 ছেপ্টেম্বৰৰ পিছত সেইখিনি তোমালোকৰ 18 ডিচেম্বৰলৈকে ক্লাছটো চলিব 18 ডিচেম্বৰলৈকে আৰু তাৰপিছত নেক্সট ই এপ নম্বৰত কৈছে কি যে এই যে ক্লাছবোৰ চলিব তাৰ কাৰণে ষ্টাডি লিভ দিব 19 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈ আৰু তাৰপিছত তোমালোকৰ এক্সামটো পাতি দিব মানে 28 ডিচেম্বৰৰ পৰা ডাইৰেক্ট এক্সামটো পাতি দিব ঠিক আছে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ এক্সামটো সেইটো তোমাৰ নেক্সট ছিজনৰ কাৰণে তো জি নাম্বাৰটো এইটোৱে কৈছে যে এক্সামৰ কথা কৈছে তো এইটো তোমাৰ এইচ নাম্বাৰটো কৈছে এতিয়া এইচ নাম্বাৰটো কৈছে কি যে এই তোমালোকৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ যিটো এক্সাম শেষ হ'ব এই তোমাৰ ডিচেম্বৰৰ যিটো লাষ্টত পাতিব সেইটো শেষ কৰাৰ পিছত নেক্সটৰ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ আৰম্ভ হ'ব নেক্সটৰ 2021ৰটো আৰু সেইটো ডাইৰেক্ট জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰি দিব সেইটো কৈছে তো তাৰপিছত তোমালোকৰ এইটো আৰু এটা কৈছে আই নাম্বাৰটো চাই লোৱা তোমালোকে যিবিলাক তোমালোকৰ ফিল্ড ষ্টাডি আছে সেইবিলাক এছাইনমেণ্ট ছিষ্টেম কৰি দিব এইবাৰৰ কাৰণে হা এইটো ছেমিষ্টাৰৰ কাৰণে মাত্ৰ এই ছেকেণ্ড বা ফ'ৰ্থ বা ছিক্স এইবিলাক ইভেণ্ট ছেমিষ্টাৰৰ কাৰণে ইভিনিং কৰিছে নেক্সট নাম্বাৰ 3টো চাবা যে বি এড যিবিলাক এক্সাম আছে জুলাই মাহৰ লাষ্ট উইকৰ পৰা ষ্টাৰ্ট কৰিব দিছে জুলাই মাহৰ লাষ্ট উইকৰ পৰা ঠিক আছে নেক্সট চাই নম্বৰটো চাবা আৰু এল এল বি যিবিলাক এক্সাম আছে এল এল বি মিনছ ইউ জি কৰ্চ যিবিলাক আছে সেইবিলাক ইউ জি ছিষ্টেমত হৈ যাব আৰু যিটো এম এইড আছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে সেইটো পি জি ছিষ্টেমত হৈ যাব আগৰ কোৱা আছে এইখিনি কোৱা আছে নেক্সট তোমালোকৰ সেইটো কৈছে এইটো অলপ বল্ড কৰি দিছে চাবা এইখিনি ব্লেক কৰি দিছে দ্য এবভ ষ্টেপছ হেভ বিন টেক্স উইথ দ্য এজাম্পশ্যনছ ডেট একাডেমিক এক্টিভিটিজ ইন দ্য ষ্টেট উইল ৰিষ্টাৰ্ট ফ্ৰম 1 জুন 2020 যদি 1 জুনৰ পৰা ক্লাছ আকৌ আৰম্ভ হয় তেতিয়াহে এই ছিষ্টেমবিলাক ইউজ হ'ব ঠিক আছে এই যে তোমালোকৰ এইখিনি যে কৈ দিলে পইণ্টকেইটা এই পইণ্টকেইটা কেতিয়া হ'ব যদি 1 জুনৰ পৰা ক্লাছ ষ্টাৰ্ট হয় তেতিয়াহে এইটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট পইণ্ট এইটো এটা যে অসমৰ যিটো বৰ্তমান অৱস্থা হৈ আছে যদি 1 জুনৰ পৰা ক্লাছটো আৰম্ভ হয় তেতিয়াহে এই পইণ্টকেইটা মতে এইবাৰ ছিষ্টেমটো চলিব ঠিক আছে তো যদি আকৌ পৰিস্থিতিটো বেয়া হৈ যায় তেতিয়া ইউ জি চিৰ পৰা যিটো নিয়ম দিব সেই নিয়ম মতে আকৌ ছিষ্টেম বনাব তো বৰ্তমানৰ কাৰণে যদি 1 জুনৰ পৰা ক্লাছ ষ্টাৰ্ট হয় তেতিয়া তোমালোকৰ এই নিয়ম মতেই চলিব আৰু এইটো ডাইৰেক্ট আজি আহিছে তোমালোকে লাষ্টত দি দিছে যে ভাইচ চেঞ্চেলৰৰ ইছ্যু কৰাৰ পিছতে এই নটিচটো আহিছে গতিকে তোমালোকে বুজি পালা তোমালোকে ডাউনলোড কৰি একবাৰ চাই লোৱা তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা কাৰণ আমাৰ এইটো চেনেলত আমি এডুকেশ্যন বেছ যিমান ইনফৰ্মেশ্যন হওঁ আমি কি কৰোঁ বহুত সোনকালে যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰোঁ তো ছাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰিবা থেংক ইউ